বৰ্তমান সময়ত বেংক একাউণ্ট পাকিস্তানত নাই কিয় থাকিব পাকিস্তানত এতিয়া এই সময়ত এক্টিভ বেংক একাউণ্ট গোটেই বেংক একাউণ্টবোৰ বন্ধ কৰি মোৰ পৰিবাৰে পাকিস্তান এৰি ভাৰতলৈ আহিছে সেই সময়ত যি সময়ত পাকিস্তানত আছিলে তেতিয়া বেংক একাউণ্ট লাগে দোকানৰ পৰা বস্তু কিনিবলৈ আৰু যেতিয়া পাকিস্তানক এৰিলে বেংক একাউণ্ট বন্ধ কৰি আহিল আৰু এটা অভিযোগ তেওঁ ওলাইছে যে এনেকুৱা যেন হৈছে যে একদম মানে পাকিস্তানৰ পৰা পইচা তেওঁ নিজৰ ব্যক্তিগত এমাউণ্টত জমা হৈছে এইটো নহয় প্ৰথম এই গোটেই প্ৰগ্ৰামটো হ'ল এটা আন্তঃৰাষ্ট্ৰীয় প্ৰগ্ৰাম যি প্ৰগ্ৰাম আফ্ৰিকা দক্ষিণ আমেৰিকা আৰু এছিয়াত বিভিন্ন দেশৰ ভিতৰত চলি আছে এনভাইৰনমেণ্টৰ ওপৰত এনেকুৱা ধৰণৰ বহুত হয় আমাৰ স্পৰ্ট কি কয় বহুত ধৰণৰ এনেকুৱা এনজিঅ'বোৰ থাকে যে শিক্ষা ক্ষেত্ৰত এছিয়ান ডেভেলপমেণ্ট বেংক ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট আজি অসমৰ ভিতৰত হৈ আছে এছিয়ান ডেভেলপমেণ্টৰ প্ৰজেক্টবোৰ আজি অসমৰ ভিতৰত কাজিৰঙাত হৈ আছে তো একেৰাহে এনেকুৱা এটা ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম যাৰ পইচা কোনো পাকিস্তানৰ পইচা নহয় আন্তঃৰাষ্ট্ৰীয় সেই চৰকাৰ যি তেওঁলোকৰ ফাণ্ডাৰ তেওঁলোকৰ পইচা এই পইচাটো ভাৰত পাকিস্তানৰ দুটা এনজিঅ'ৰ মাজত চুক্তি যি সময়ত মোৰ পৰিবাৰ পাকিস্তানৰ এনজিঅ'ত আছিলে তেতিয়া সেই আন্তঃৰাষ্ট্ৰীয় পইচা তেখেতৰ এই এনজিঅ'ৰ পাকিস্তান এনজিঅ'ৰ পৰা তেখেতৰ একাউণ্টত সোমাইছিল যেতিয়া তেওঁ ভাৰতৰ এনজিঅ' এমপ্লয়ী হ'ল এই পাকিস্তানৰ এনজিঅ'ই ভাৰতৰ এনজিঅ' য'ত তেওঁ চাকৰি কৰিছিল তেওঁলোকক ট্ৰান্সফাৰ কৰিলে আৰু মাত্ৰ এমাহৰ কাৰণে এই ভাৰতৰ এনজিঅ'ই সেই পইচাটো আন্তঃৰাষ্ট্ৰীয় পইচাটো তেখেতৰ এমাউণ্টত জমা কৰে কিন্তু তেওঁলোকে এমপ্লয়ী তেওঁ এটা ভাৰতীয় এনজিঅ'ৰ এমপ্লয়ী এমাহৰ বাবে এই দুটা যেতিয়া শ্বিফটিংটো হ'ল পাকিস্তান এনজিঅ' ইণ্ডিয়া এনজিঅ'ৰ মাজত এনেকুৱা হ'ল আৰু গোটেইখিনিতো আমি আকৌ কওঁ আমাৰ ইলেকশ্যনৰ সময়ত আমি এফিডেভিটবোৰ নিদিওঁ নেকি ভাৰত চৰকাৰৰ ওচৰত আমি স্পাউচৰ এফিডেভিট নিদিওঁ নেকি বেংক ষ্টেটমেণ্টবোৰ নিদিওঁ নেকি এইখিনি কথা 2014-15 কথা এইখিনি বেংক ষ্টেটমেণ্ট কি মোদী চৰকাৰৰ ওচৰত নাই নেকি পাকিস্তানৰ পৰা একাউণ্ট আহিছে কি যে মানে যেতিয়া মানে টায়াৰ যেতিয়া পাংচাৰ হৈ গ'ল একদম মানে হাবাতত থুচিবলৈ চেষ্টা কৰি আছে মুখ্যমন্ত্ৰীয়ে কৰি আছে কিন্তু তথ্যটো থাকিব লাগিব যুক্তিটো থাকিব লাগিব বেছটো থাকিব লাগিব গোটেই কাহিনী লাইভ কথাটো থাকিব লাগিব নাথাকিলে তেখেতৰ কোৱাৰ দৰে সাংবাদিকে 2-3টা প্ৰশ্ন কৰিলে গোটেই মুখ্যমন্ত্ৰী চেহেৰাটো ক'লা হৈ গ'ল একদম মানে মই যেতিয়া প্ৰথম 2-3টা প্ৰশ্ন যেতিয়া শুনিলোঁ তেতিয়াই গম পালোঁ যে সাংবাদিকসকলো কনভিন্স হোৱা নাই মুখ্যমন্ত্ৰীৰ কথাবোৰ তেওঁ চেহেৰাবোৰ চাই গম পাব যে তেওঁ অলপ মানে সংঘাত হৈছে ভাল পোৱা নাই